আজমল সাহাব মোৰ কাৰণে হৈছে এজন ভগৱান তুল্য ব্যক্তি। তেখেতক সেৱা কৰিম, এবাৰ নহয় মই হাজাৰবাৰ সেৱা কৰিম। তেখেতে ধনেৰে অকল ধনী নহয়, মনৰেও চহকী, সেই বস্তুটো আচলতে প্ৰমাণ কৰি দিছে। আৰু যিসকলে কৈ আছে তেখেতে ক্ষমা খুজিব লাগে, ক্ষমা খুজিব লাগে, তেখেতসকলক সুধিব বিচাৰিছো যে কিয় ক্ষমা খুজিব লাগে? কি ভুল কৰিলে যাৰ কাৰণে আজমল চাহাবে ক্ষমা খুজিব লাগে? আজমল চাহাবে কোনো হিন্দু মুছলিম বিচাৰ নকৰি পেলাই বানাকান্ত ৰাইজক এটা সহায় আগবঢ়ালে। সেই সহায় আগবঢ়োৱাৰ কাৰণে আজমল চাহাবৰ দুখ হ'ল নেকি? একো দুখ হোৱা নাই। কাৰণ কিয়? তাত আমাৰ চৰকাৰৰ কোনো এজন প্ৰতিনিধি তেতিয়ালৈকে তাত নগ'ল। তাত কোনো এজন প্ৰতিনিধি যোৱা নাই, কোনো এজন দল সংগঠন যোৱা নাই। আজমল চাহাবে গৈ পেলাই প্ৰথমতে ঘোষণা কৰিলে 1 কোটি দিম, তাৰপিছত ক'লে 2 কোটি দিম, তাৰপিছত ক'লে বাঁহ দিম, টিংপাত দিম, মই বনাই দিম, কিবা বহুতখিনি তেখেতে ক'লে। নমস্কাৰ অসমবাসী ৰাইজ, আজি ভিডিঅ'টোত আমি আলোচনা কৰিম বজৰুদ্দিন আজমলৰ বিৰুদ্ধে এগৰাকী মহিলাই মাত মাতিছে। মহিলাগৰাকীয়ে বজৰুদ্দিন আজমলক এবাৰ নহয় 1000 বাৰ সেৱা কৰিম বুলি কৈছে। কিয় কৈছে আপোনালোকে এই ভিডিঅ'টোত গম পাব, আৰু মহিলাগৰাকীৰ মুখে আপোনালোকে ভিডিঅ'টো শুনকচোন কি কৈছে। আজমল চাহাব মোৰ কাৰণে হৈছে এজন ভগৱান তুল্য ব্যক্তি, আৰু সেই ভগৱান তুল্য ব্যক্তিজন শুনি আছো যে 2 এদিনতে তেখেত নগাঁও আহিব, আৰু মই তেখেতক লগ কৰিম, তেখেতক সেৱা কৰিম, এবাৰ নহয় মই হাজাৰবাৰ সেৱা কৰিম। নমস্কাৰ, মই দীপিকা বৰুৱা। আজি এটা মই বিশেষ কাৰণত এই ভিডিঅ'টো বনাবলগীয়া হ'ল। আচলতে মই নবনোৱাকেই আছিলো বা নবনাম বুলি ভাবিছিলো, কিন্তু এতিয়া দেখিলো যে নবনালে নহ'ব। কাৰণ আজি বহুত দিনৰ পৰা আমি ফেচবুকটো খুলিবই নোৱাৰো। ফেচবুকত দেখি আছো উজনিলে আজমল চাহাব যোৱালৈ বিভিন্ন বিতৰ্ক হৈ আছে। কোনোবাই যদি কৈছে আজমল চাহাবক 24 ঘণ্টাৰ ভিতৰত ত্যাগ কৰিব লাগে, কোনোবাই কৈছে যে আজমল চাহাবে ক্ষমা খুজিব লাগে, কোনোবাই কৈছে আজমল চাহাবে কি কৰিব লাগে, মানে আমি আজমল চাহাবৰ ঘৰ ঘেৰাও কৰিম। তেনেকে নানান বিভিন্ন বিতৰ্কৰ সৃষ্টি হৈছে। এটা কথা, যিখিনি সময়ত বানাকান্ত আচলতে বিপদৰ বন্ধুহে প্ৰকৃত বন্ধু। যিখিনি সময়ত বানাকান্ত সকলৰ কাষত কোনো এজন চৰকাৰী বিষয়ববীয়া বা কোনো এজন নেতা সংগঠন তাত গৈ পেলাই উপস্থিত নোহোৱা সময়তে আজমল চাহাবে গৈ পেলাই তাত উপস্থিত হৈছিল। আৰু আজমল চাহাবে সেইদিনা ভিডিঅ'টোত সকলোৱে স্পষ্টভাৱে দেখিছে যে 70 এজন ব্যক্তি তেখেতে চকীত বহিয়ে কথা ক'ব লাগিব। কাৰণ যিজন ব্যক্তিয়ে দিনত বানাকান্ত সকলৰ ওচৰত থাকে আৰু ৰাতি তেখেতে গৈ পেলাই নাৰ্ছিং হোমত এডমিট হয়, সেইজন ব্যক্তি আকৌ পুনৰ বানাকান্ত সকলৰ ওচৰলৈ আহে। তেখেতে ধনেৰে অকল ধনী নহয়, মনৰেও চহকী, সেই বস্তুটো আচলতে প্ৰমাণ কৰি দিছে। আৰু যিসকলে কৈ আছে তেখেতে ক্ষমা খুজিব লাগে, ক্ষমা খুজিব লাগে, তেখেতসকলক সুধিব বিচাৰিছো যে কিয় ক্ষমা খুজিব লাগে? কি ভুল কৰিলে যাৰ কাৰণে আজমল চাহাবে ক্ষমা খুজিব লাগে? আজমল চাহাবে কোনো হিন্দু মুছলিম বিচাৰ নকৰি পেলাই বানাকান্ত ৰাইজক এটা সহায় আগবঢ়ালে। সেই সহায় আগবঢ়োৱাৰ কাৰণে আজমল চাহাবৰ দুখ হ'ল নেকি? একো দুখ হোৱা নাই। কাৰণ কিয়? তাত আমাৰ চৰকাৰৰ কোনো এজন প্ৰতিনিধি তেতিয়ালৈকে তাত নগ'ল। তাত কোনো এজন প্ৰতিনিধি যোৱা নাই, কোনো এজন দল সংগঠন যোৱা নাই। আজমল চাহাবে গৈ পেলাই প্ৰথমতে ঘোষণা কৰিলে 1 কোটি দিম, তাৰপিছত ক'লে 2 কোটি দিম, তাৰপিছত ক'লে বাঁহ দিম, টিংপাত দিম, মই বনাই দিম, কিবা বহুতখিনি তেখেতে ক'লে। আৰু মহিলাসকলে আপোনালোকে ভিডিঅ'টো নিজেই দেখিছে যে মহিলাসকলক তেখেতে বাৰম্বাৰ কৈছে আপোনালোকে আমাক সেৱা কৰিব নালাগে, মই যিমানটো পাৰো আপোনালোকক সহায়হে কৰিছো। আৰু সেই মহিলাসকলে পিছদিনা বাইট দি কৈছে যে তেখেতে যদি আমাক 5 টকাও নিদিলেহেঁতেন, তেখেতে যদি আমাক 1 টকাও নিদিলেহেঁতেন, তেতিয়াহ'লে আমিও তেখেতসকল। আৰু আমাৰ হিন্দু ধৰ্মত এটা নিয়ম আছে যে আমি ডাঙৰক সেৱা কৰিব লাগে, কিন্তু হিন্দু ধৰ্মত এই বুলি লিখা হৈ থকা নাই যে তোমালোকে অকল হিন্দুকে সেৱা কৰিব লাগিব, মুছলমানক নকৰিবা, খ্ৰীষ্টানক নকৰিবা, জৈনক নকৰিবা, এনেকৈ আমাৰ কোনো শাস্ত্ৰত লিখা নাই। মহিলাসকলে আমি এজন বয়োজ্যেষ্ঠ ব্যক্তিজনক সেৱা কৰিছে, তেখেতৰ ভুলটো কি হ'ল? তাত তেখেতৰ একো ভুল হোৱা নাই। কাৰণ কিয়? তেখেতে আজি আজমল চুপাৰ 40 মই কথা, আজমল চুপাৰ 40ত অকল কি মুছলমান ল'ৰা ছোৱালীয়ে পঢ়ি আছে নেকি? তাত হিন্দু ল'ৰা ছোৱালীও পঢ়ি আছে। আৰু প্ৰত্যেক বছৰে হিন্দু ল'ৰা ছোৱালী তাৰ পৰা ডক্টৰ ইঞ্জিনিয়াৰ হৈ ওলাই গৈছে। যিসকল নেতাই বৰকৈ চিঞৰি আছে আজমল চাহাবে উজনি ত্যাগ কৰিব লাগে, আজমল চাহাবে ইয়াত ৰাজনীতি কৰিবলৈ আহিছে, সেই নেতাসকলেও কিন্তু পুত্ৰ জীয়াৰীয়ে সেই আজমল 40ত পঢ়ি আছে। আজমল চাহাবে কেতিয়াও আজমল চাহাবে কোৱা নাই মোৰ ইনষ্টিটিউটত অকল মুছলমান ল'ৰা ছোৱালীয়েহে পঢ়িব, তাত আমাৰ হিন্দু ল'ৰা ছোৱালীও বহুত পঢ়ি আছে। সেইটো কিয় তেওঁলোকৰ চকুত পৰা নাই? আজমল চাহাবক সেৱা কৰাটো চকুত পৰিছে। আজমল চাহাবক মই 100 বাৰ সেৱা কৰিম, 100 বাৰ মই সেৱা কৰিম, মোৰ পৰিয়ালে সেৱা কৰিব, মই সেৱা কৰিব। কাৰণ আজমল চাহাব মোৰ কাৰণে ভগৱান স্বৰূপ। আজমল চাহাব মোৰ কাৰণে ভগৱান স্বৰূপ এইকাৰণে কৈছো, অলপ দিনৰ আগতে প্ৰায় 6 মাহৰ আগতে মই জটিল ৰোগত আক্ৰান্ত হৈ কেইটামান টকাৰ কাৰণে মই হাহাকাৰ কৰিছিলো। তাৰপিছত মই আজমল চাহাবৰ ওচৰত গৈছিলো। যেতিয়া নগাঁৱত তেখেত আহিব বুলি মই শুনি মই তেখেতৰ ওচৰলৈ গৈছিলো। তেখেতক লগ পোৱাৰ পিছত তেখেতে মোক হিন্দু নে মুছলিম সোধা নাছিল, তেতিয়া মোক কৈছিল বাইদেউ আপুনি বহক। মই তেখেতৰ ওচৰত বহোতে সুধিছিল বাইদেউ আপোনাৰ সমস্যাটো কি? মই মোৰ সমস্যাটো তেখেতক কৈছিলো যে এনেকৈ মোৰ অপাৰেশ্যন কৰিবলৈ দিছে, গতিকে মোক অলপ টকাৰ প্ৰয়োজন হৈছিল। আজমল চাহাবে একো এটা শব্দ নুশুনাকৈ মোক একোৱেই নুসুধিলে, আনকি মোৰ তাৰপৰা দিয়া মেডিকেলৰ কাগজ পাতিও নাচালে। তেখেতে মোক লগে লগে কৈছে হ'ব বাইদেউ ঘৰত যাওক, আপোনাৰ ট্ৰিটমেণ্টৰ সম্পূৰ্ণ খৰচ মই দি দিম। দিব আজিৰ যুগত কোনোবা এজন মানুহে আছে, কিন্তু আজমল চাহাবে নকলে
চৰকাৰৰ ওচৰলৈ যাওক, আপুনি হিমন্ত বিশ্ব শৰ্মাৰ ওচৰলৈ যাওক, মুখ্যমন্ত্ৰী ফাণ্ডৰ পৰা চিকিৎসাৰ টকা আনক। প্ৰশ্ন কিন্তু আজমল ছাৰে মোক নকৰিলে। তেখেতে ডাইৰেক্ট মোক ক'লে হ'ব আপোনাক মই 2 এদিনৰ ভিতৰতে আপোনাৰ চিকিৎসাৰ টকাটো মই দি দিম। মই জানো আজি এই ভিডিঅ'টো যেতিয়া দেখিব, এই ভিডিঅ'টোৰ বহুতে মোক কমেণ্ট দিবলৈ আহিব, এনেকুৱা কমেণ্ট দিব, বহুতে ক'ব তই মিয়ানি, তই গেদি, আৰু বহুত কমেণ্ট দিব। মই সেইসকলক ক'ব বিচাৰিছো উল্টা পুল্টা কমেণ্ট আপোনালোকে নিদিব, উল্টা পুল্টা কথা আপোনালোকে ফেচবুকত নবকিব। কাৰণ কিয়, যদি আপোনালোকে বকে তেতিয়াহ'লে আপোনালোকে মোক আজমল ছাৰে যি ট্ৰিটমেণ্টৰ কৰিছে আকৌ মই চেকআপত যাম, আপোনালোকে মোক সেই খৰচটো লৈ আহি পেলাই মোক কমেণ্ট দিবহি। উল্টা পুল্টা কথা নক'ব। আজমল ছাৰে একোৱে ভুল কৰা নাই, একোৱে ভুল কৰা নাই। সেৱা কৰিছে। এজন মানুহক সেৱা কৰাটো কি অপৰাধ নেকি? অপৰাধ হ'ব নোৱাৰে। সেইটো লৈ পেলাই ফেচবুকত ইমানেই বিতৰ্ক হৈ আছে, তেখেতে খুব ডাঙৰ অপৰাধ কৰিলে। তেখেতেতো একো অপৰাধ কৰা নাই। কালি মই ফেচবুকত এটা তেখেতৰ বাইক পাইছিলো, পোষ্ট পাইছিলো, চাই দিছো পোষ্টটো। তেখেতে কালি লিখিছিলে যে মই উজনিত মই কোনো ৰাজনীতি কৰিবলৈ যোৱা নাই। যদি মই ৰাজনীতি কৰিবলৈ যাম বুলি ভাবিছে, মোৰ এখন ৰাজ্য আছেই, মই উজনিত ৰাজনীতি কৰিবলৈ যোৱা নাই। আৰু সেই মহান ব্যক্তিজনীয়ে কৈছিলে মই উজনিত ৰাজনীতি কৰিবলৈ অহা নাই, আৰু আপোনালোকে যদি বিশ্বাস নকৰে তেতিয়াহ'লে মই আপোনালোকক কোৰ্টত লিখি দিম। ভয় খাব নালাগে, প্ৰয়োজন হলে উচ্চতম ন্যায়ালয়ৰ পৰা এফিডেভিট কৰি। এইজন মহান ব্যক্তিয়ে তেনেকে কৈছিলে। এইটো চাওক, মই আপোনালোকক দেখাই দিছো। গতিকে সেই ব্যক্তিজন বহুতে কৈ আছে যে তেওঁলোকে এতিয়া ইয়াতে অগৰু ব্যৱসায় কৰিবৰ কাৰণে আনিছে। সেইসকল ব্যক্তিক মই ক'ব বিচাৰিছো যিসকলে যে তাৰ পৰা অগৰু আনি অগৰু ব্যৱসায় কৰি আগৰৰ ব্যৱসায় কৰিবৰ কাৰণে আজমল চাহাব উজনিত সোমাইছে। আজমল চাহাবে অকল উজনিৰ পৰা আগৰ আনিলে ব্যৱসায় কৰিলেহে হ'ব নেকি? আজমল চাহাব এনেই কোটিপতি, তেখেতে মনেৰেও তেখেতে কোটিপতি আৰু ধনেৰেও কোটিপতি। গতিকে সেইসকল ব্যক্তিক মই পুনৰবাৰ ক'ব বিচাৰিছো, যিসকলে কৈছে তেওঁলোক নগাঁৱলৈ আহক, নগাঁৱত থাকো, দীপিকা বৰুৱা শইকীয়া মোৰ নাম। আপোনালোকে আহক, মোৰ সন্মুখী হওক, মোৰ প্ৰশ্ন কৰক, এই যি উত্তৰ দিবলগীয়া আছে আপোনালোকক মই সন্মুখীকেই দিম। এনেকৈ ফেচবুকত উল্টা পুল্টা কথা কৈ মহান ব্যক্তিজনৰ ভাৱমূৰ্তি নষ্ট কৰিবলৈ চেষ্টা নকৰিব, আমিও কৰিব। আপোনালোকে যে বিচাৰি আছে, আপোনালোকে এইটো ৰাজনীতিলৈ নিব গৈছে, কিন্তু ৰাজনীতি কৰি লাভ নাই। তেখেতে কোনো ৰাজনীতিৰ কাৰণে তালৈ যোৱা নাই। এই কাৰণে গৈছে যে তেখেত সদায় বিপদৰ বন্ধু, সিয়াৰ বন্ধু। গতিকে সেই মানুহখিনি, আনাকাণ্ড মানুহখিনি যেতিয়া ককবকাই আছিল এসাঁজ ভাতৰ কাৰণে, এখন কাপোৰৰ কাৰণে যেতিয়া ককবকাই আছিল, সেইখিনি সময়তে আজমল চাহাব গৈ পেলাই তেওঁলোকৰ উপস্থিত হৈছিল। আৰু যিকেইজন নেতা, পালি নেতা ইমান চিঞৰ বাখৰ কৰি আছে, তেওঁলোকৰ অনুদান কি? তেওঁৰ অনুদানটো চাওঁ, তেওঁলোকৰ অনুদানটো আপোনালোকে ৰাজহুৱা কৰক চাওঁ। মই পুনৰ কৈছো, আজমল ডাঙৰীয়া আপোনালোকৰ কাৰণে কি নাজানো, আজমল চাহাব মোৰ কাৰণে হৈছে এজন ভগৱান তুল্য ব্যক্তি। সেই ভগৱান তুল্য ব্যক্তিজন মই শুনি আছো, এদিনতে তেখেত নগাঁও আহিব আৰু মই তেখেতক সেৱা কৰিম। এবাৰ নহয়, মই 1000 বাৰ সেৱা কৰিম। মোৰ বান্ধৱীসকলে এতিয়া মোক কৈ আছে, ঠিক আছে তোমাৰ লগত আজমল চাহাবৰ ওচৰত আমাক লৈ যাবা, মই তেখেতসকলক লৈ যাম আৰু আমি সকলোৱে মিলি তেখেতক সহায় কৰিম। আমাৰ হিন্দু ধৰ্মতেই আছে যে আমি ডাঙৰক সেৱা কৰিব লাগে। ধৰ্মত আমাৰ এইটো নাই যে তোমালোকে অকল হিন্দুকেহে সেৱা কৰিবা, মুছলমানক সেৱা নকৰিবা, খ্ৰীষ্টানক সেৱা, জৈনক সেৱা নকৰিবা। আমি মানৱ ধৰ্ম পালন কৰো। মানৱ ধৰ্ম পালন কৰি আমি যাম। আজমল চাহাব 2 এদিনতে নগাঁও আহিব আৰু মইতো মোৰ ল'ৰাকো লৈ যাম। লৈ গৈ আমি সপৰিয়ালে আমি তেখেতক সেৱা কৰিম।